নিশ্চয়কৈ যোৱাকালি যি কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটাৰ মাজত এটা সিদ্ধান্ত আছিল যে যিসকল গাঁও প্ৰধান আছিল তেওঁলোকৰ যি মাহিলী দৰমহা 9,000ৰ পৰা 14,000 টকালৈকে বৰ্ধিত কৰা হৈছিল। মই উপস্থিত আছোঁ চামগুৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত। ইয়াত মোৰ লগত ৰাজহ চক্ৰৰ যি গাঁও প্ৰধানসকল আছে তেওঁলোকৰ পৰা ইয়াক লৈ কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব আপোনালোকৰ যি মাহিলী দৰমহা 9,000 টকাৰ পৰা 14,000 টকা কৰা হৈছে, কি ক'ব? আমাৰ এইটো বহুদিনীয়া প্ৰচেষ্টা আছিলে পাৰিতোষিক বৃদ্ধিটো, গতিকে আমি এতিয়া যেতিয়া পাৰিতোষিক বৃদ্ধি কৰিছে আমি খুবেই সুখী হৈছোঁ। আমি এই সুযোগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ ৰাজ্যিক নেতৃত্বকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত আমাৰ চৰকাৰৰ লগত যোগাযোগ ব্যৱস্থা অটুট ৰখাৰ কাৰণে আপোনাৰ সাংবাদিক বন্ধু আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেখিবলৈ পোৱা যায় কৈ থাকে কি আপোনালোকক বিভিন্ন কামত নিয়োজিত কৰি থাকে। এতিয়া যি দৰমহা বাঢ়িছে সেই কেনেকুৱা লাগিছে? এতিয়া বিভিন্ন কামত নিয়োজিত কৰি থকাৰ পিছত এতিয়া দৰমহা বাঢ়িছে আৰু এটা সচৰাচৰ এটা কথা কৈ থকা যায় যে গাঁওবুঢ়াসকলে বা গাঁও প্ৰধানসকলে কিবা এটা কাম কৰিব গ'লে পইচা লয়। সেই কথাটো আচলতে ইমান বিশ্বাসযোগ্য নহয়, কিয়নো কোনোবা এলেকাত যদি পইচা লয় কোনোবা এলেকাত আকৌ মানে চাৰ্টিফিকেটখন লৈ পেলাই মূৰটো খজুৱাই গুচিহে যায়, কিন্তু তেনেকুৱা পইচা দিয়া কোনো নজিৰ নাই বিশেষ। হয়, নিশ্চয়কৈ এয়া আছিল গাঁও প্ৰধান এজনৰ মন্তব্য। আৰু এগৰাকী গাঁও প্ৰধান আছে, মই জানিবলৈ চেষ্টা কৰিম। কি ক'ব? 9,000ৰ পৰা 14,000 টকা হ'ল এতিয়া। হয়, আমি বহুদিন ধৰি পেলাই আমাৰ নিবেদন কৰি আছিলোঁ চৰকাৰৰ ওচৰত যে আমাৰ পাৰিতোষিকটো বৃদ্ধি কৰিব লাগে বুলি। অৱশেষত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে যোৱা বাজেট অধিৱেশনতেই যে আমাৰ 9,000ৰ পৰা 14,000 টকা কৰিব আৰু তাক কাৰ্যকৰীকৰণ কেবিনেটে কৰিছে যোৱাকালি। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক তথা আমাৰ ৰাজহ মন্ত্ৰী তেখেতে যথেষ্টখিনি আমাক সহায় কৰিছে, যাৰ ফলতে আমি এইখিনি আজি পাবৰ কাৰণে আমি সক্ষম হৈছোঁ। গতিকে এই চেগতে আমি তেখেতলৈকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু এগৰাকী গাঁও প্ৰধান আছে, তেখেতৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'ব? কেইমাহমান ধৰি আপোনালোকৰ দৰমহা হোৱা নাছিল, বৰ্তমান এটা ভাল খবৰ আহি পৰিছে যে 9,000ৰ পৰা 14,000 টকা হৈছে। এতিয়া কামৰ পৰিমাণো বাঢ়িব চাগে, এই বিষয়ে কি ক'ব? হয়, ধন্যবাদ। আপোনালোকৰ মাধ্যমতে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা কেবিনেটলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ চামগুৰি ৰাজহ চক্ৰ গাঁও প্ৰধান সন্থাৰ তৰফৰ পৰা। গতিকে কথা হ'ল আমি বহুদিনীয়া আমাৰ এটা চেষ্টা বা প্ৰচেষ্টা আছিলে। গতিকে এই চেগতে আমাৰ কেন্দ্ৰীয় যিটো নেতৃবৰ্গ আছে তেখেতসকলৰো ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ সঘন যোগাযোগৰ মাধ্যমতে আজি এইটো সম্ভৱ হৈ তুলিছে। গতিকে কথা হ'ল আমাৰ গাঁও প্ৰধানসকলে ৰাতি 2টা বজাতো কেতিয়াবা হয়তো যেতিয়া আৰক্ষীসকলে আমাক খবৰ দিব বোলে আপোনালোকৰ গাঁৱত অমুকৰ এটা সমস্যা হৈছে, তেতিয়া আমি ৰাতি 2টা বজাত 1টা বজা বুলি কথা নাই, পুমহীয়া জাৰতো আমি উঠি যাবলগীয়া হয়। যথেষ্টখিনি কষ্ট হয়। সেই কষ্টৰ বিনিময়ত চৰকাৰে আমাৰ বোলে চকু মেলি চাইছে। গতিকে আমাৰ অলপ ভাল লাগিছে, আমি সঁচাই উৎফুল্লিত হৈছোঁ আৰু তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। হয়, নিশ্চয়কৈ এয়া আছিল চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও প্ৰধানসকল। তেওঁলোক যথেষ্টখিনি উৎফুল্লিত হৈ পৰিছে, কিয়নো 9,000 টকাৰ পৰা 14,000 টকা তেওঁলোকৰ দৰমহা বৃদ্ধি পাইছে। গতিকে তেওঁলোকে সকলোৱে আচলতে যি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।